নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্নাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমি সকলোৱে নিশ্চয় গম পাওঁ যে বিদ্যালয় পৰ্যায়ত ক্লাছৰুম অবজাৰভেশ্যন হ'বলৈ গৈ আছে। আপোনালোকৰ কনচাৰ্ণ CRCC আৰু যিসকল ব্লক আৰু ডিষ্ট্ৰিক্ট লেভেল অফিচিয়েলছ আছে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ, তেওঁলোকে দৈনিক দুটাকে শ্ৰেণী অবজাৰ্ভ কৰিব অনলাইন পদ্ধতিত, আৰু সেই অবজাৰভেশ্যনটো আমাৰ ষ্টেটলৈ পঠাব। ষ্টেটত সেই সম্পৰ্কে এটা অফিচ এষ্টাব্লিছ কৰা হৈছে। তেওঁলোকে গোটেইখিনি ওপৰত ৰিচাৰ্চ কৰিব, কৰি লৈ পেলাই সেই সম্পৰ্কে পৰৱৰ্তী পদক্ষেপসমূহ গ্ৰহণ কৰিব, কিদৰে শিক্ষা ব্যৱস্থা অসমত উন্নত কৰিব পৰা যাব। গতিকে এই যি ক্লাছৰুম অবজাৰভেশ্যন আগতে যোৱা বছৰ হৈছিল, আপোনাৰ যিবিলাক মডেল ব্লক আছে বা মডেল ডিষ্ট্ৰিক্ট আছে FLN বা নিপুণ অসমৰ, তাত হৈছিলে। বাকীখিনি জেগাত হোৱা নাছিলে। বাকীখিনি জেগাৰ কাৰণে নতুন হ'ব, আৰু মডেল ব্লক বা মডেল ডিষ্ট্ৰিক্টৰ কাৰণে তেওঁলোকে আগতে পাইছে। আজি কি নহওক, আগতে কিন্তু যোনটো এপ ব্যৱহাৰ কৰি পেলাই কামখিনি কৰা হৈছিল বা ভিতৰত যিখিনি কথা চোৱা হৈছিলে, এতিয়া কিন্তু তাৰ কিছু পৰিৱৰ্তনৰ সৈতে গোটেই অসমত লঞ্চ কৰিব ওলাইছে। আৰু তাৰ কাৰণে আগতে আমি টেনজাৰিন এপ ব্যৱহাৰ কৰা হৈছিলে, কিন্তু এইবাৰ চুইপচাৰ্টত কৰিব লাগিব। আৰু চুইপচাৰ্ট আপোনালোকে ডাউনলোড কৰিব লাগিব, প্লে ষ্ট'ৰৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰে, চাৰ্চ কৰি লৈ পেলাই, বা আপোনালোকে স্ক্ৰীণত যোনটো QR কোড দেখি আছে, সেই QR কোডটো স্কেন কৰিও আপোনালোকে চুইপচাৰ্ট এপটি ডাউনলোড কৰিব পাৰে, ইনষ্টল কৰিব পাৰে। গতিকে চুইপচাৰ্ট বাই যোনটো আপোনালোকে দেখি আছে স্ক্ৰীণত, সেই এপটো ল'ব লাগিব। আপোনালোকে লগটো দেখি আছে, লগটো চাই ল'ব, তাত বেলেগো থাকে প্লে ষ্ট'ৰত। গতিকে আপোনালোকে ইনষ্টল কৰিব। ইনষ্টল কৰি পেলাই তাৰপিছত আপোনালোকে এই যোনটো স্কেন দ্য QR কোড অপশ্যনটো দিছে, স্কেন এণ্ড চাৰ্ট, মানে এই চুইপচাৰ্টত বহুত এডুকেশ্যন ৰিলেটেড বা বহুত লিংক থাকে। তাৰে আমি এতিয়া যিহেতু আমি ক্লাছৰুম অবজাৰভেশ্যন কৰিব গৈ আছোঁ, সেই লিংকটোত আমি প্ৰৱেশ কৰিব লাগিব। তাৰ কাৰণে স্কেন কৰিব লাগিব QR কোডটো। আপোনালোকে যোনটো QR কোড স্কেন কৰিব লাগিব, মই আপোনালোকক স্ক্ৰীণত দেখুৱাই আছোঁ। আপোনালোকে মোৰ ইয়াৰ পৰা স্ক্ৰীনশ্বট লৈ পেলাইও QR কোডটো স্কেন কৰিব পাৰে, বা আপোনালোকৰ ব্লক অফিচিয়েলছৰ পৰা নিশ্চয় এইটো পাই যাব QR কোডটো। এইটো স্কেন কৰিব লাগিব। আপুনি চুইপচাৰ্ট যোনটো এপ আছে, এপটো ইনষ্টল কৰাৰ পাছত আপুনি অবজাৰভেশ্যনৰ যোনটো লিংক আছে, লিংকটোত প্ৰৱেশ কৰিবৰ কাৰণে, ইনস্পেকশ্যনৰ যোনটো লিংক আছে, লিংকটো ইনস্পেকশ্যন বুটত প্ৰৱেশ কৰিবৰ কাৰণে এই QR কোডটো আপুনি স্কেন কৰিব লাগিব। তাৰপিছত আপোনাৰ মোবাইল নাম্বাৰটো বিচাৰিব। আপুনি ইয়াত আপোনাৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব, কৰি লৈ পেলাই চেণ্ড OTP ক্লিক কৰিব। ইয়াতে OTP আপোনাৰ মোবাইল নাম্বাৰত আহিব। সেই OTPটো আপুনি এণ্টাৰ কৰিব। ইয়াত এইটো এটা ডেমো হিচাপে দেখুৱাই আছে, এইটো সঁচা নহয়। তাৰপিছত আপোনাক এণ্টাৰ ইয়ৰ নেম বুলি ক'ব। আপুনি আপোনাৰ নেমটো এণ্টাৰ কৰিব, ফুল নেম, আৰু এণ্টাৰ ইয়ৰ লোকেশ্যন বিচাৰিব। তেতিয়া আপুনি কাণ্ট্ৰি ইণ্ডিয়াটো থাকিব, আপুনি ষ্টেট আৰু চিটিটো আপুনি চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি আপুনি কণ্টিনিউ বটনটো ক্লিক কৰিব। চ' তাৰপিছত আপুনি যেতিয়া ইনস্পেকশ্যন বুটটোত সোমাই যাব স্কেন কৰি লৈ পেলাই, তেতিয়া আপোনাক এতিয়া আপুনি যেনেকৈ আমি হোৱাটছএপত মেছেজ কৰোঁ, সেইদৰে ইয়াতো কামটো আৰম্ভ কৰিব লাগে। তেনেকৈ আপুনি হাই এটা পঠাব লাগিব। হাই পঠোৱাৰ লগে লগে আপোনাক ৱেলকাম জনাব আমাৰ ইনস্পেকশ্যন বুটটোত, আৰু আপোনাক চিলেক্ট কৰিব দিব আপোনাৰ প্ৰিফাৰ্ড লেংগুৱেজ। আপুনি ইংলিছ, আছামিজ দুটাই চিলেক্ট কৰিব পাৰে। আপুনি চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত আপোনাক প্লিজ প্ৰচিড বুলি এটা মেছেজ দি পেলাই, থেংক ইউ মেছেজ দি পেলাই প্লিজ প্ৰচিড বুলি দিব। আপুনি প্লিজ প্ৰচিড বটনটো ক্লিক কৰিব। আৰু প্লিজ প্ৰচিড বটনটো ক্লিক কৰাৰ পিছত আপোনাক আপোনাৰ ইউজাৰ ID দিব। আৰু এই কথাটো আপোনালোকে মন দিব, ইউজাৰ IDটোত আপোনাৰ কোনটো ইউজাৰ ID হ'ব। CRCC হ'লে CRCC যি টিচাৰ কোড থাকে 682ৰ, সেই টিচাৰ কোডটোৱে ইউজাৰ ID হ'ব। আৰু চাব আপুনি 682 যদি এপত চায়, তেতিয়াহ'লে আপোনাৰ 10 দি ষ্টাৰ্ট হ'ব, বা আপোনাৰ ডিষ্ট্ৰিক্ট কোড দি ষ্টাৰ্ট হৈ যায়, 18টো নাথাকে। আপুনি সেই 18টো দি ল'ব লাগিব। 18 আমাৰ অসমৰ কোড হয়। আপুনি গোটেই আপোনাৰ টিচাৰ কোডটো সম্পূৰ্ণৰূপে দিব লাগিব। দিয়াৰ লগে লগে আপোনাক দেখুৱাব যে ডিটেইলছ মেটচিং হৈছে। আপোনাৰ নাম দেখুৱাব, ডেজিগনেশ্যন দেখুৱাব, আৰু ডিটেইলছখিনি শুদ্ধ হয়নে নহয়, ইয়েছ দ্য ডিটেইলছ আৰ কাৰেক্ট বুলি আপুনি দিব। আৰু যদি কিবা কাৰণে ভুল হৈছে, তেতিয়া ন' ৰি-এণ্টাৰ দ্য ID কৰিব। তাৰপিছত আপুনি SS এভেইলেবল ছাৰ্ভে বুলি লিখি আছে, আপুনি তাতে ক্লিক কৰিব। তিনিটা অপশ্যন ওলাব, SS এভেইলেবল ছাৰ্ভে, এণ্টাৰ ছাৰ্ভে ID, আৰু মাই ছাৰ্ভে। তাৰে আপুনি SS এভেইলেবল ছাৰ্ভেত ক্লিক কৰিব। তাৰপিছত আপুনি এনেকৈ দেখিব যে ক্লাছ অবজাৰভেশ্যন টুল বুলি অপশ্যন এটা ওলাব। আপুনি ক্লাছ প্লিজ চিলেক্ট দ্য ছাৰ্ভেত আপুনি ক্লাছ অবজাৰভেশ্যন টুল যোনটো পাব, সেইটো আপুনি চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপোনাক আহিব যে ডিটেইলছ অফ দ্য চিলেক্টেড ছাৰ্ভে আৰ গিভেন বিল'। তলত ওলাইছে কিছু কথা ওলাব, ষ্টাৰ্ট ডেট, এণ্ড ডেট। তেতিয়া আপুনি কনফাৰ্ম কৰিব লাগিব ডিটেইলছখিনি ঠিকে আছে বুলি। আপুনি ইয়েছ বাটনটো ক্লিক কৰি দিব। ইয়েছ বাটনটো ক্লিক কৰাৰ পাছত আপোনাক
যোনখন স্কুলত আপুনি অবজাৰভেশ্যন কৰিব বিচাৰে তাৰ ইউডাইচ কোডটো আপুনি এণ্টাৰ কৰিব ইউডাইচ কোডটো এণ্টাৰ কৰাৰ লগে লগে স্কুলৰ নামটো ওলাই পৰিব কোনটো ব্লক কোনটো ডিষ্ট্ৰিক্ট হয় এখিনি যদি শুদ্ধ ওলাইছে তেতিয়া আপুনি ইয়েছ বাটনটো ক্লিক কৰি দিব তাৰপিছত আপুনি কোনটো ল্যাঙ্গুৱেজৰ সাৰ্ভেটো কৰিব বিচাৰিছে ইংলিশ বাংলা হিন্দী অসমীয়া বড়ো এখিনি ওলাব ইংলিশটোৱে প্ৰিফাৰ কৰা ভাল আপুনি ইংলিশ বা আপুনি যদি অসমীয়াত কৰিব বিচাৰে অসমীয়াটো আপুনি প্ৰিফাৰ কৰি দিব গতিকে ইংলিশ দিয়াৰ লগে লগে আপোনাৰ সাৰ্ভেটো ষ্টাৰ্ট কৰিবৰ কাৰণে অপচনটো আপুনি পাব গতিকে আপুনি ষ্টাৰ্ট সাৰ্ভে ক্লিক কৰি দিব তাৰপিছত আপোনাক এন্টাৰ দা টিচাৰ নেম অপচনটো পাব ইয়াত আপুনি মন দিব টিচাৰ নেমটো এন্টাৰ কৰিব যাতে অকল টিচাৰজনৰ নামটো লিখি থৈ নিদিব টিচাৰজনৰ নামৰ লগত স্পেচ দি পেলাই কোনটো শ্ৰেণী আপুনি ক্লাছ 1 চাব নে ক্লাছ 2 চাব হেতু 1 বা 2 যোনটো ক্লাছ চাব সেই ক্লাছটো লিখিব আৰু তাৰ লগতে কোনটো সাবজেক্ট চাব আসামিজ চাই আছে নে ম্যাথ চাই আছে হেতু আপুনি লগতে স্পেচ দি পেলাই লিখিব অৰ্থাৎ অকল টিচাৰৰ নামটো নহয় ফুল নেম লিখিব লাগিব নামটো লিখাৰ পিছত এটা স্পেচ দি পেলাই কোনটো ক্লাছ অকল ক্লাছটো লিখিব 2 বা 1 হেতু লিখিব আকৌ স্পেচ দি পেলাই সাবজেক্টটো লিখিব আসামিজ ম্যাথছ যোনটো সাবজেক্ট আপুনি চাই আছে সাবজেক্ট লিখিব এই কথাটো নাপাহৰিব অকল টিচাৰৰ নামটো এন্ট্ৰি নকৰিব তাৰ লগতে ক্লাছ আৰু সাবজেক্টটো এন্ট্ৰি কৰিব তাৰ পিছত আপুনি কোৱেশ্চন কিটা পাৰি থাকিব আৰু সেই কোৱেশ্চন কিটাৰ আজিকিটা ষ্টাৰ চিন দি থকা কোৱেশ্চন থাকে কিটা কম্পালসৰি হয় গতিকে আপুনি প্ৰতিটো কোৱেশ্চনৰে এনসাৰ আপুনি সিলেক্ট কৰিব লাগিব যেটা অপচন পাব তাৰ পৰা আপুনি সিলেক্ট কৰিব লাগিব আৰু যদি কিবা আপুনি স্কিপ হৈ গৈছে এৰি গৈছে তেতিয়াহলে আপোনাক এনেকা এটা মেছেজ দেখাব প্লিজ এনসাৰ দিস ম্যান্ডেটৰি কোৱেশ্চন সেই এনসাৰ কোৱেশ্চন মানে পপ আপটো ওলাব বা আপোনাক শো কৰিব যে আপুনি এনসাৰ দিব থাকি গৈছে তাৰ পিছত আপুনি আপলোড কৰিব লাগিব এটা ইমেজ আপলোড কৰিব লাগিব where the teacher is taking the class শিক্ষকে ক্লাছটো লৈ থকা এটা ইমেজ আপুনি আপলোড কৰিব টেপটো আপলোডত দি পেলাই আপুনি আপলোড কৰিব আৰু হেহত আপুনি সেভ এন্ড কন্টিনিউ বাটনটো ক্লিক কৰি দিব তাৰপিছত আপুনি লাষ্ট কোৱেশ্চনটো পাব লাষ্ট কোৱেশ্চনটোত আপোনাৰ থ্যাংক ইউ বুলি দিব দিবলৈ লাষ্ট কোৱেশ্চনটো দিব আপুনি কেনেকা এক্সপেৰিয়েন্স হৈছে প্ৰসেছটোত হেতু আপুনি সিলেক্ট কৰিব সিলেক্ট কৰি পেলাই আপুনি ফিনিশ সাৰ্ভে বাটনটো ক্লিক কৰি দিব আৰু ফিনিশ সাৰ্ভে ক্লিক কৰাৰ লগে লগে আপোনাৰ গুটেটো কমপ্লিট হ'ল বুলি নাভাবিব লাষ্টত এটা পপ আপ ওলাব যে ডু ইউ ওয়ান্ট টু সাবমিট ইওর ৰেসপন্স এন্ড কন্টিনিউ টু চাট তাত আপুনি কনফাৰ্ম বাটনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আপোনাৰ গুটে প্ৰসেছটো সেভ হৈ পেলাই ষ্টেটলৈ যাব গতিকে এই প্ৰসেছখিনি ফলো কৰি পেলাই আমি আমাৰ ক্লাছৰুম অবজাৰভেশ্যনখিনি কৰি পেলাই আমি সাবমিট কৰিব লাগিব আপোনালোকে কিবা অসুবিধা পায় যদি তেতিয়াহলে যোনটো ইউটিউব লাইভত আপোনালোকৰ ট্ৰেনিং হৈছিল গুৱাহাটীৰ পৰা ট্ৰেনিংটো লৈছিল হেতু ইউটিউব লাইভটো আপোনালোকে আকৌ চাব পাৰে কাৰণ হেতু লাইভ ইউটিউব ভিডিও হয় তাতে সেভ থাকে আপোনালোকে ভিডিওটি চাই লব আজি তেওঁলোকৰ যোনটো হেৰি হয় ভিএসকে বুলি কয় অৰ্থাৎ আসাম ভিএসকে তেওঁলোকৰ যোনটো ইউটিউব চেনেল আছে তাতে আপোনালোকে গৈ পেলাই বস্তুখিনি আকৌ এবাৰ চাই লব পাৰিব বা তাত যিখিনি ডাউট আছে ডাউটখিনি ক্লিয়াৰ কৰিছিল সেইখিনি আপোনালোকে চাই লব পাৰিব ধন্যবাদ